আমি জীপত উঠিলো মোৰ লগৰ কেইজনে উঠিলে আৰু মই ভিডিও বনাই আছিলো সকলোৱে আপোনালোকক হাই কৈছে হাই কৰি দিয়া হাই কৰিছে এয়া চক তাৰ পিছত এয়া আমাৰ আগে আগে এখন জীপ গৈ আছিল বহুত এক্সাইটেড আছিলো যেহেতু ইমান ডেন্স ফৰেষ্টৰ মাজেদি আমি সাফাৰি কৰিব গৈছিলো যেহেতু আৰু মোৰ প্ৰথমবাৰ আছিল একান অলপ ভয় লাগি আছিল এনেকুৱা লাগি আছিল কিবা জন্তু ওলাই এটেক কৰিব নেকি বা ৰক্ষা পৰিলে তেনেকুৱা একো নহল তাৰ পিছত ইমানে ধুলি আৰু মই মূৰত একো মাৰি নগলো ভাগ্য ভাল যে মই মাস্কখন লৈ গৈছিলো আৰু তাৰ পৰা অকমান বাচিলো আৰু ধুলিখিনি এয়া মোৰ লগৰটো দেখিছিলে গোটেইটো ঢাকিয়ে গৈছে হি মুখখনো নুলিয়াই তাৰ পিছত এয়া বনৰীয়া ঘাঁহনিৰ মাজেদি আমি জীপ সাফাৰি কৰি গৈ আছিলো কিমান যে ভাল লাগিল ইমান ক্লিন এনভাইৰনমেন্ট দেখিবলৈ নাই আজিকালি ইমান ক্লিন এনভাইৰনমেন্ট আপোনালোকে মন কৰিছেনে এই দৃশ্যটো যেতিয়া মই বনাই আছিলো ভিডিওটো শুট কৰি আছিলো মোৰ এনেকুৱা লাগিছিল সৰু কালৰ যেতিয়া আমি নেচাৰেল সিনাৰি আঁকিছিলো এটা মনত পৰি গল মানে দূৰৈ পাহাৰ গছ গছনি বনৰীয়া ঘাঁহ এনেকৈ আমি কালাৰফুল ইমান নেচাৰেল সিনাৰি আঁকিছিলো আচ্ছা আৰু এটা কথা কৈ থওঁ মানস নেশ্যনেল পাৰ্কৰ বিষয়ে কিছুমান জানিব লগা কথা প্ৰথমটো কথা এখন অকল নেশ্যনেল পাৰ্কে নহয় এখন টাইগাৰ ৰিজাৰ্ভো হয় আৰু এলিফেণ্ট ৰিজাৰ্ভ হয় মানস নেশ্যনেল পাৰ্কখন হিমালয়ান ফুটহিলছৰ আছে তাৰ পিছতে ভূটানৰ লগত শ্বেয়াৰ কৰিছে আৰু লোকেশ্যন হৈছে চিৰাং আৰু বাক্সা বিটিআৰ ৰিজন বুলি কয় আৰু নিয়াৰবাই চিটি হৈছে বৰপেটা লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা মানস নেশ্যনেল পাৰ্কখন 1985ত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ঘোষণা কৰিছিল আৰু এয়া আমাৰ গোটেই অসমৰ কাৰণে বহুত গৌৰৱৰ কথা যে আৰু মোৰ বেছিকৈ আনন্দিত লাগিছে যে ইমান মানে গৌৰৱৰ কথাই মানে বুকু উফন্দাই ক'ব পাৰিছো যে মানস নেশ্যনেল পাৰ্কখন আমাৰ ইয়াত অৱস্থিত আৰু আমি এখন উপভোগ কৰিব গৈছো আৰু যিসকল ব্যক্তি আজিলৈকে যোৱা নাই তেওঁলোকে নিশ্চয় এবাৰ হলো আপোনালোকে যাব কাৰণ এইবিলাক চাবলগীয়া বস্তু নেক্সট আটাইতকৈ ফূৰ্তি মোমেন্ট আছিল এইটো এয়া দেখিছেনে হাতী এটা পাৰ হৈ গ'ল এয়া সৰু হাতী এই পোৱালিটো পাৰ হৈ গ'ল দেখিছেনে ইমানে মৰম লাগিছে সৰু হাতীটো মানে কি কম তাৰ পিছত এফালে এলিফেণ্ট সাফাৰি পাৰ হৈ গৈছিল এয়া চক আপোনালোকে দেখা পাব অলপ ভিডিওটো কপিছে আৰু এয়া চক ইমান ধুনীয়াকৈ পাৰ হৈ গৈছে দেখিছেনে কিমান সুন্দৰ লাগিছে এলিফেণ্ট সাফাৰিটো তাৰ পিছতে আপোনালোকক দেখুৱাই আছো আৰু কিছুমান জন্তু এয়া ময়ূৰ চৰাই কিমান ধুনীয়াকৈ কালাৰফুল দেখিছেনে ময়ূৰ চৰাই তাৰ পিছত আমি কিছুমান গড় দেখা পালো এয়া চক গড়ে নিজৰ দুনিয়াত কি ধৰণে সুন্দৰভাৱে চৰি আছে পৃথিৱীত একো চিন্তাই নাই দেখিছেনে ইমান ধুনীয়াকৈ তেওঁলোকে চৰি আছে জন্তুবিলাকে বিৰাট ভাল লাগিলে সকলোৱে ৰখি ৰখি চাই গৈছে জন্তুবিলাকক বহুত ভাল লাগিল চাই পিনি তাৰ পিছত এইখন জীপ আৰু আমাৰ জীপখন পাৰ হওঁতে অকণমান আমি ভালদৰে পাৰ হ'ব লগা হ'ল যিহেতু আপোনালোকে দেখিছে ৰাস্তাবিলাক ইমান ঠেক মই যাওঁতে ভাবি গৈছিলো যে ইমান ঠেক ঠুক ৰাস্তা আৰু ইমান ধুনীয়াকৈ ক্লিয়াৰকৈ কোনে বনাইছে বাৰু কেনেকৈ মানুহে মনতে ভাবিলে জানো পাই ইমান ভাল লাগিছিল যদিও ৰাস্তাবিলাক ঠেক ঠুক ধূলি ষ্টিল আৰু আপোনালোকে দেখিছে এয়া ময়ূৰ চৰাই আপোনালোকে বহুত দেখা পাব তাত বেছিভাগ মই যি দেখিলো ময়ূৰ চৰাই দেখিছে কুকুৰা কেইটামানো এইফালে চৰি আছে এই যাক হাতী আমি লগ পালো এজাক হাতী লগ পালো তাৰ পিছত মই আপোনালোকক দেখুৱাইছো এইজনী ময়ূৰ চৰাই কেনেকৈ গছৰ ওপৰত উঠি আছে তাৰ পিছত এয়া হৰিণা দেখিছেনে ইমান মৰম লাগিছে হৰিণাটো এয়া তাৰ পাছত এইখন হৈছে মানস যিখন ৰিভাৰ তাত যাবৰ কাৰণে এটা ৰাস্তা আছে মই দেখুৱাই আছো এই জংগলখন পাৰ হৈ যাব লাগে শব্দটো আপোনালোকে উপভোগ কৰকচোন ফিল কৰক নেচাৰৰ যিটো শব্দ এয়া এতিয়া মানস ৰিভাৰখনলৈ মই নামি গৈছো এইটো ভিডিঅ' আপোনালোকে চাওক আৰু এই গোটেইখিনি নেচাৰ আপোনালোকে ফিল কৰক শব্দবিলাক ফিল কৰক মই একো শব্দ নকওঁ এতিয়া অকল নেচাৰৰ শব্দটো আপোনালোকে ফিল কৰকচোন এবাৰ তাৰ পিছত এয়া মোক চক পুৰা মুক্ত আকাশত ইমান ধুনীয়া এনভাইৰনমেন্টত পিচ বিচাৰি মই গৈছো তাৰ পৰা কেইখনমান ফটো আপোনালোকে উপভোগ কৰক আমি কি ধৰণে ফটো মাৰিলো এয়া চক কিছুমান ফটো আপোনালোকক মই এতিয়া দেখুৱাম আৰু যদি ফটোবিলাক ভাল লাগিছে নিশ্চয় আপোনালোকে এটা লাইক কৰি দিব
শ্বেয়াৰ কৰিব আৰু প্লিজ কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু নেক্সট ভিডিঅ' এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আনি থাকিবলৈ সদায় মটিভেট কৰিব আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পালে আৰু ভিডিঅ' বনাবলৈ মন যায় এয়া মোৰ লগৰ আৰু লগৰজন লগতে লগৰজনীৰ ফটো দুখনমান দিছোঁ নহ'লে তাই গৰম হৈ যাব মোৰ ওপৰত আৰু গ্ৰুপ ফটো দিছোঁ এয়া চাওক আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে কিন্তু নিশ্চয় কমেণ্ট বক্সত জনাব আৰু গোটেই ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটোও জনাব আৰু যিসকল ব্যক্তিয়ে মানস নেশ্যনেল পাৰ্ক যোৱা নাই নিশ্চয় আপোনালোকে যাবলৈ ট্ৰাই কৰিব ইমান ধুনীয়া ভিউ দেখাৰ পিছত আপোনালোকে যাবই মই গম পাইছোঁ আৰু এয়া চাওক আমি গ্ৰুপ ফটো কিছুমান কেনেকুৱা লাগিছে ক'ব আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে তাৰপিছত আৰু আমি ঘৰলৈ যাবলৈ হ'ল লাহেকৈ এনেকৈ ওপৰলৈ উঠি আহিলোঁ মই লগৰজনক ক'লোঁ শ্ল' এটা কৰি দে আৰু ইমান দিনৰ পিছত বহুত দিনৰ পিছত ওলাই আহিছোঁ সি শ্ল' ম'শ্যন এটা কৰি দিলে আৰু কেনেকুৱা লাগিছে শ্ল' ম'শ্যনটো ভাল লাগিছেনে আপোনালোকৰ আৰু দেখিছে এনেকৈ আমি গুচি আহিলোঁ তাৰপিছত আৰু জীপত উঠিলোঁ এনেকৈ ভিডিঅ'টো শেষ হৈ গ'ল আৰু আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় লাইক এটা কৰি দিব বুলি আশা ৰাখিছোঁ আৰু তাৰপিছত এয়া দেখিছে নিজৰ জীপলৈ গৈ আছোঁ মনটো লাহে লাহে অলপ বেয়াও লাগি আছিল ইমান ধুনীয়া পৰিৱেশটো এৰি যাব মন নাছিল কিন্তু যাবতো লাগিবই কাৰণ নেক্সট ডে আকৌ বেলেগ প্লানিং আছিল চ' নিজে এতিয়া জীপত উঠিলোঁ আমি গোটেই তিনিজনে বাই বাই টেক কেয়াৰ নেক্সট ভিডিঅ'টোৰ কাৰণে আপোনালোকে ৱেইট কৰি থাকিব